মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰ.এছ. টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱমমান শ্ৰেণীত সাহিত্য সুবাহৰ প্ৰথমটো অধ্যায়। অধ্যায়টোৰ নাম হৈছে শিশুলীলা। ইয়াতে মই প্ৰশ্নাৱলীৰ লগতে পাঠৰ ভিতৰুৱা যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আটাইবোৰ তোমালোকৰ লগত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা কৰিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। চোৱা, ইয়াতে 1 নম্বৰত আছে চমু প্ৰশ্ন উত্তৰ দিয়া। কটোত আছে কি? কৃষ্ণ গীত গাৱন্ত। ইয়াতে মই এটা কথা কৈ লৈছোঁ, এইটো অধ্যায়ত এইটো কবিতাত যিখিনি এটা কুৱেশ্যন এনচাৰ তুমি ভালকৈ বুজি ল'লে গোটেইখিনি এনচাৰ কৰিব পাৰিবা। এটা কথাই বাৰে বাৰে ইয়াতে কোৱা হৈছে। চোৱা, কৃষ্ণ গীত গাৱন্ত সুন্দৰী। ইয়াতে সুন্দৰী বুলি কাক কৈছে? যশোদাক কৈছে। তাৰপিছত কন্দত কুণ্ডল দলে আতি। ইয়াতে চোৱা, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? এইটো যশোদাৰ কৰ্ণৰ কথা কৈছে। চোৱা, কথা কোৱা হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চাবা। শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ চৰিত্ৰটি এটি সাধাৰণ মানৱ শিশু হিচাপে অংকিত কৰা হৈছিল। কথাষাৰ সত্যাসত্য নিৰ্ণয় কৰা। ইয়াতে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যনৰ এনচাৰ যদি তোমালোকে জানা, বাকী এইটো লেচনৰ পৰা যিমান কুৱেশ্যন আহক আটাইবোৰ কুৱেশ্যন তুমি এনচাৰ কৰিব পাৰিবা। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠ কবিতাটিত কবিয়ে জগতৰ ঈশ্বৰ শ্ৰী কবিয়ে
তেতিয়া তোমালোকে লিখিব লাগিব কীৰ্তন ঘোষা। বুজিছানে? আৰু মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভখন হৈছে নামঘোষা, এইটো মনত ৰাখিবা। গতিকে পুথিখনৰ মূল বিষয়বস্তু ভাগৱত গীতাৰ পৰা লোৱা হৈছে। গ্ৰন্থখনত ধ্যান বৰ্ণনা, অজামিল উপাখ্যান, শিশুলীলা, ৰাসলীলা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণকে ধৰি 29টা খণ্ড আছে। এই খণ্ডখন বৈষ্ণৱপন্থী হিন্দুসকলে পবিত্ৰ গ্ৰন্থ বুলি গণ্য কৰে। তাৰে পিছত চোৱা, শিশুলীলাৰ অন্তৰ্নিহিত তত্ত্বপূৰ্ণ কথাখিনি তোমাৰ নিজৰ লীলা স্মৰণ দধিমথি আছিল। এনেতে কৃষ্ণ আহি স্তনপান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণ এনেতে চৌকাত দি থোৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাত ওচৰলৈ দৌৰি গ'ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালিত সোমাই উৰালত ওপৰত বহি লৱণো খাবলৈ ধৰিলে। লগতে চাৰিওপিনে লৱণো ছটিয়াই বান্দৰবোৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্ৰ চৌকাত পৰা নমাই কৃষ্ণক কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ'ল। কৃষ্ণইও ভয় খোৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাই যায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰৰ পৰা ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খোৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উৰালত বান্ধি থোৱাৰ যা-যোগ কৰাত কবিয়ে কৈছে যে যিজনৰ আদি অন্ত পূৰ্বাপৰ নাই, যিজন পূৰ্ণ ব্ৰহ্ম জগতৰ ঈশ্বৰ, সেইজন কৃষ্ণক মাক যশোদাই পুত্ৰৰূপে কোলাত পাই মাৰিবলৈ উদ্যত হৈছিল। ভগৱানে মানৱ ৰূপে আৱিৰ্ভাৱ হৈ মানুহৰ দৰে আচৰণ কৰাৰ লগতে যে মানুহক ভগৱানৰ প্ৰতি আসক্তিয়েই জন্মাইছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 5 নম্বৰটো, নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্ম জগতো ঈশ্বৰ। মুকৈ লিখা। ইয়াত পাত্ৰ ভাঙি পেলাই
বহি লৱণো খাবলৈ ধৰিলে, লগতে চাৰিওপিনেও লৱণো ছটিয়াই বান্দৰবোৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্ৰ চৌকাৰ পৰা নমাই কৃষ্ণৰ কাণ্ড দেখি
এনেতে চৌকাত দি থোৱা গাখীৰ নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালিত সোমাই উৰালৰ ওপৰত বহি লবনো খাবলৈ ধৰিলে। লগতে চাৰিওপিনে লবন ছটিয়াই বান্দৰক বিষয়ক 10 নম্বৰটো হৈছে তলৰ শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। ইয়াৰ পৰা কিন্তু এটা আহিব পৰীক্ষাত, মনত ৰাখিবা, ইম্পৰ্টেণ্ট। আমাক HSLC সমাৰ্থক অৰুণৰ ৰৰ পিছত স্বৰবৰ্ণ ব্যৱধান থাকিলেও মূৰ্ধন্য হয়, কাৰণ অৰুণ শব্দত মূৰ্ধন্য হৈছে। অংকন স্বাভাৱিকতে এই শব্দত মূৰ্ধন্য হিচাপে অংকিত কৰা হৈছে। কথাষাৰ সত্যাসত্য নিৰূপণ কৰা। একেটাই এনচাৰ হ'ব, তথাপিও মই একবাৰ গাই দিছোঁ চোৱা। ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ মানৱ শিশু ৰূপত দৈৱকীৰ গৰ্ভত জনম লৈ যশোদাৰ পুত্ৰৰূপে লালিত পালিত হৈছে। মাজে মাজে প্ৰয়োজন বোধে নিজৰ ঐশ্বৰিক মাহাত্ম্য প্ৰকাশৰ বাহিৰে শিশুকালত প্ৰায়বোৰ কামতে এজন সাধাৰণ মানৱ শিশুৰ আচৰণ তথা চৰিত্ৰ প্ৰকাশ পাইছে। শিশুলীলা পাঠটিত যশোদাই দধি মথি থাকোঁতে সৰ্বসাধাৰণ শিশুৱে মাকে কাম কৰি থকা অৱস্থাত আহি স্তন দিবলৈ মাকৰ অমনি কৰাৰ দৰে, কামত বাধা দিয়াৰ দৰে শিশু শ্ৰীকৃষ্ণইও আহি মাক যশোদাৰ মথনি বাৰীত ধৰি স্তন দিবলৈ আমনি কৰিছে। মা যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পিয়াইছে, কিন্তু এনেতে চৌকাত বহাই থোৱা গাখীৰ উতলি অহাত স্তন পিউৱা আধাতে এৰি গাখীৰ নমাবলৈ গ'ল। সম্পূৰ্ণ হোৱা নোহোৱাকৈ কেঁচুৱাক
মাক এৰি দিলে সকলোৰে যাই উঠে। খঙত কন্দা কটা কৰাৰ উপৰিও হাতত যাকে পায় তাকে দলিয়াই কেতিয়াবা কোনো বস্তু অনিষ্ট কৰে। শিশু কৃষ্ণৰ ক্ষেত্ৰতো সেয়াই হৈছিল। সাধাৰণ মানৱ শিশুৰ দৰে মাক যশোদাৰ তেনেকৈ গুচি যোৱাত বৰ খং উঠিল আৰু শিল মাৰি গাখীৰৰ ভাণ্ড ভাঙি পেলালে। লৱণো মনে মনে খাই বান্দৰকো খাবলৈ দিলে। যশোদাই ঘূৰি আহি কৃষ্ণক এই কাণ্ড দেখি খং উঠিল আৰু হাত মাৰি এডাল লৈ মাৰিবলৈ খেদি গ'ল। সাধাৰণ মানৱ শিশুৰ দৰে ভয়তে কৃষ্ণইও ইফালে সিফালে দৌৰিবলৈ ধৰিলে। অৱশেষত মাকৰ দুখ দেখি ভয়ে ভয়ে কণামোৱা হৈ এঠাইত থিয় হৈ থাকিল। মাকে নামানি আৰু যাতে আহি তেওঁক দিগদাৰি দিব নোৱাৰে তাত ব্যৱস্থা কৰিবলৈ তেওঁক উৰলত বান্ধি থবৰ কাৰণে ৰছীৰে মেৰাই মেৰাই বান্ধিলে। যদিও মাত্ৰ 2 আঙুল ৰছীৰে তেওঁক বান্ধিবলৈ নাটিলে, এইবোৰ কাৰ্য সাধাৰণ মানৱ শিশু আৰু মাকৰ আচৰণ আৰু কাৰ্যকলাপৰ সচৰাচৰ দেখা যায়, যিবোৰ শিশু কৃষ্ণ আৰু মাক যশোদাৰ ক্ষেত্ৰত দেখা গৈছে। শ্ৰীকৃষ্ণক বান্ধিবলৈ জৰী ফেৰা লগাইও 2 আঙুল জৰীৰে নাটা কথাত এই ঐশ্বৰিক মহাত্ম্য দেখুৱালে সমস্ত কাৰ্যকলাপ তেওঁ সাধাৰণ মানৱ শিশুৰ দৰেই প্ৰকাশ পাইছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কিয় এনেদৰে কৈছে? চোৱা। শ্ৰীকৃষ্ণৰ গুণ গাই মাক যশোদাই দধি-মথি আছিল। এনেতে কৃষ্ণই আহি স্তন পিবলৈ খুজি দধি-মথনিত ধৰি বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তনপান কৰালে। ঠিক সেই সময়তে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰাত তাড়াতাড়ি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশোদাই গাখীৰৰ ওচৰলৈ দৌৰি গ'ল। ইয়াতে শিশু কৃষ্ণই খং কৰি দধিৰ ভাণ্ডাৰ শিল মাৰি ভাঙি পেলালে আৰু চাপে চুপে গৈ লৱণো নিজেও খালে আৰু বান্দৰকো দিলে। মাক ঘূৰি আহি কৃষ্ণৰ কাণ্ড দেখি চেকনি এডাল লৈ খেদি গ'ল। মাকৰ ভয়ত কৃষ্ণই ইফালে সিফালে দৌৰাদৌৰি কৰি থাকিল। মাক যশোদাই কৃষ্ণক খেদি খেদি ভাগৰি পৰিল। মাকৰ দুখ দেখি কৃষ্ণই কলানোমোৱাকৈ ভয়ে ভয়ে এঠাইত ৰৈ থাকিল। মাক ধৰা দিলে। কৃষ্ণই বৰ ভয় খোৱা দেখি মাকে চেকনিডাল পেলাই দি কৃষ্ণক উৰলত বান্ধি থোৱাৰ যো-জা কৰিলে। তাকে দেখি কবিয়ে কৈছে যে যিজন আদি অন্ত পূৰ্বাপৰ নাই, পূৰ্ব ব্ৰহ্ম জগত ঈশ্বৰ মানৱৰূপে আবিৰ্ভাৱ হৈ নানা মানৱীয় লীলা খেলাৰে জগতবাসীক ঈশ্বৰ ভক্ত কৰিবলৈ চেষ্টা কৰিছে, যশোদাই মায়া পাশত আবদ্ধ হৈ পুত্ৰ স্নেহত অন্ধ হৈ স্বয়ং পুত্ৰ ব্ৰহ্মা জগত ঈশ্বৰৰ প্ৰতি এনে আচৰণ কৰিছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। কৃষ্ণ যশোদাই কেনে অৱস্থাত অথবা শিশুলীলা পাঠীৰ আধাৰত কৃষ্ণলীলাৰ কাৰ্যৰ বিৱৰণ যুগুত। চোৱা। শিশুলীলা শিশু কৃষ্ণৰ উফন্দ জেদ আৰু দুষ্টালি প্ৰকাশৰ ঐশ্বৰিক মাহাত্ম্য প্ৰকাশ পাইছে। মাক যশোদাই দধি মথি থকা অৱস্থাত শিশু কৃষ্ণ তালৈ গৈ মথনিত ধৰি দধি মথাত মাকে যশোদাক দিগদাৰি দিছে। মাকে দধি মথিবলৈ এৰি কৃষ্ণক
তাৰে পিছৰ কবিতা ফাঁকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিহুলীলা কাব্যাংশৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ যশোদাৰ চোৰলৈ লবনো খাই বান্দৰকো দিয়া দোষত খং কৰি শিশু কৃষ্ণক মাক যশোদাই প্ৰথমে চেকনি লৈ খেদিলে। পিছত শ্ৰীকৃষ্ণই মাকক ধৰা দিয়াত চিৰে উৰলত বান্ধি থবলৈ খুজিলে। ইয়াকে দেখি কবিয়ে কৈছে যে যাৰ আদি অন্ত পূৰ্বাপৰ নাই, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ, সেইজন পৰম পুৰুষ ঈশ্বৰক মায়া পাশত আবদ্ধ হৈ নিজৰ পুত্ৰৰূপে ভাবি পুত্ৰ স্নেহত খং কৰি গাৰ জোৰেৰে উৰুখলত বান্ধিব খুজিলে। এয়া স্বয়ং ভগৱানৰে লীলাখেলা। যশোদাৰ পুত্ৰৰূপে পালিত হৈ সেই লীলা তেওঁ ব্যক্ত কৰিছে। তাৰে পিছৰ ব্যাখ্যাটো চোৱা। গোবিন্দ মাৱৰ শ্ৰম দেখি ৰহিল কান্দন্তে মুদি আখি। উদ্ধৃত কবিতা ফাঁকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা কাব্যাংশৰ অন্তৰ্গত। মাকে খেদিও নল নোপোৱা আৰু মাকৰ কষ্ট দেখি শ্ৰীকৃষ্ণ কেনেদৰে মাকক ধৰা দিছিল তাকেই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে। শ্ৰীকৃষ্ণই সম্পূৰ্ণ স্তন্যপান কৰিব নোৱাৰা মাকৰ ওপৰত কৃষ্ণৰ খং উঠিল। খঙত শিল মাৰি দধিৰ ভাণ্ড ভাঙি পেলালে আৰু লবনো খাই বান্দৰকো খাবলৈ দি সিঁচৰিত কৰি পেলালে। মাকে এই কাণ্ড দেখি শিশু কৃষ্ণক চেকনি এডাল লৈ খেদি গ'ল। কৃষ্ণই ভয়তে ইফালে সিফালে পলাবলৈ ধৰিলে। বহুত খেদিও মাক যশোদাই কৃষ্ণক ধৰিব নোৱাৰিলে। খেদোতে খেদোতে যশোদা ভাগৰত ক্লান্ত হৈ পৰিল। মাকৰ এই শ্ৰম দেখি পৰম পুৰুষ দয়ালু গোবিন্দই বদনামোৱালৈ ভয়তে চকুমুদি এঠাইত ৰৈ মাকক ধৰা দিলে। পৰম পুৰুষ ঈশ্বৰে নৰূপে অৱতাৰ হৈ যশোদাৰ ঘৰত সন্তানৰূপে পালিত হৈছে। মনুষ্যৰ সন্তানৰ ৰূপ ল'লেও তেওঁ পৰম কৰুণাময়, তাকেই কবিতা ফাঁকিৰ জৰিয়তে বুজোৱা হৈছে। অতি ৰচক কোন? শিশুলীলা পাঠটিৰ ৰচক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰে পিছৰ প্ৰশ্নটো চোৱা। মহাপুৰুষ শংকৰদেৱৰ জন্ম আৰু মৃত্যুৰ চন দুটা উল্লেখ কৰা। ইম্পৰ্টেণ্ট এইটো অকল এক্সামত নহয়, HSLC-টো আহিব আৰু এনেকুৱা কম্পিটিটিভ এক্সামবোৰতো এইটো কুৱেশ্যন লাগিয়ে থাকে। গতিকে মনত ৰাখিবা 1449 চনত জন্ম আৰু মৃত্যু হৈছে 1568 চনত। মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা। মহাপুৰুষ শংকৰদেৱৰ প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? ইম্পৰ্টেণ্ট, নৱবৈষ্ণৱ ধৰ্ম। শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হৈছে নৱবৈষ্ণৱ ধৰ্ম। তাৰে পিছৰ প্ৰশ্নটো চোৱা। মহাপুৰুষ শংকৰদেৱৰ জন্ম ক'ত হৈছিল? বৰদোৱাৰ ওচৰত আলিপুখুৰীত। গতিকে যেতিয়া শংকৰদেৱৰ বিষয়ে চমু পৰিচয় জানিবা তেতিয়া তোমালোকে এইবিলাক গোটেইখিনি পাবা। ইয়াতে ছেপাৰেট কৰি শ্বৰ্ট কুৱেশ্যনখিনি মই বনাই দিছোঁ। যিহেতু এইবিলাক তোমালোকে সেনেকৈ নপঢ়া, শ্বৰ্ট কুৱেশ্যন আকাৰত দিলেহে তোমালোকে ভালদৰে পঢ়িব বিচৰা, সেইকাৰণে বনাই দিছোঁ। এইখিনি যদি পঢ়া তোমালোকে আৰু একদম 100 to 100 কমন হ'ব। ভিডিঅ'টো চালে আৰু একো বাকী পঢ়িব নালাগে। চোৱা। মহাপুৰুষ শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? ভেলা মধুপুৰত। মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি? কীৰ্তিস্তম্ভ হৈছে দশম। মহাপুৰুষ শংকৰদেৱৰ কীৰ্তিস্তম্ভ স্বৰূপ কি? দশম স্কন্ধ ভাগৱত। স্বৰূপটো হৈছে দশম স্কন্ধ ভাগৱত আৰু হয়নে?
এইটো কোৱাই নহ'ল ৰাম বিজয়, শংকৰদেৱৰ এখন নাট হৈছে ৰাম বিজয়। তাৰে পিছত নন্দজায়া যশোদাই এদিন কি কৰি আছিল? দধিমথি আছিল। দধিমথতে যশোদাই কি কাপোৰ পিন্ধি আছিল? পাটৰ কাপোৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰয়াসী শব্দৰ অৰ্থ কি? যত্ন কৰি, যত্ন কৰা। শিশু কৃষ্ণই খঙত কিহেৰে দধি ভাণ্ডা ভাঙিছিল? শিলেৰে। শিশু কৃষ্ণই কাক লবণো খাবলৈ দিছিল? বান্দৰবোৰক। নিজেও খাইছিল আৰু বান্দৰবোৰকো খাবলৈ দিছিল। তাৰপিছত শিশু শ্ৰীকৃষ্ণই ক'ত বহি লবণো খাইছিল? উৰলত বহি। তাৰপিছত কুৱেশ্যন, শিশু কৃষ্ণই দধি ভাণ্ডাৰ ভাঙা আৰু লবণো নষ্ট কৰা দেখি যশোদাই কি কৰিলে? চেকনি লৈ মাৰিবলৈ খেদি গ'ল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, যাক যোগী নাপাবই ধ্যানত কাক কৈছে ইয়াতে? শ্ৰীকৃষ্ণক। পুত্ৰক দেখন্ত মহাসতী কাক কৈছে? যশোদাক। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু চেনেলটো শ্বেয়াৰ কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। থেংক ইউ ফৰ ৱাটছ।